সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকৈ আমচুৰ বাক্সা জিলা সমিতি আজি আমাৰ সমগ্ৰ অসমতে আমচুৰ ফালৰ পৰা বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আছিল, কিন্তু বিশেষ কাৰণত অৰ্থাৎ প্ৰতিকূল বতৰৰ কাৰণে আজি আমি বাক্সা জিলা আমচুৰ কাৰ্যসূচীটো আন্দোলনৰ কাৰ্যসূচী কৰিব নোৱাৰিলোঁ। আজি আমি কেন্দ্ৰীয় সমিতিৰ মাননীয় কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি হালবাৰী মহকুমাৰ মাননীয় মহকুমাধিপতিৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। আৰু আমি স্মাৰক পত্ৰ আজি কিয় প্ৰদান কৰিবলগীয়া হ'ল আৰু কিয় গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলগীয়া হ'ল, আপোনালোকে ইতিমধ্যে গম পাইছে যে অসমত যি বিদ্যুতৰ বিল বৃদ্ধি হৈছে। ইতিমধ্যে গোটেই অসমখনত যি স্মাৰ্ট মিটাৰৰ যি ব্যৱস্থা কৰিছে, স্মাৰ্ট মিটাৰৰ যি বিল অধিক হাৰত বৃদ্ধি পাইছে আমি দেখা পাইছোঁ। তাৰ সমান্তৰালকৈ আৰু বিভিন্ন ধৰণৰ অসমত এইবাৰ আমি দেখা পাইছোঁ বানপানীৰ যি সমস্যা, বানপানীৰ ফলত বিভিন্ন ধৰণৰ মানুহৰ ক্ষতি সাধন হৈছে। বানপানীৰ ফলত মানুহৰ মাটি ভেটি ঘৰ বাৰী উচন হৈছে। আমি দাবী উত্থাপন কৰিছোঁ স্মাৰ্ট মিটাৰটো বন্ধ কৰি পুনৰাই আগৰ যি মিটাৰ আছিল সেই মিটাৰৰ ব্যৱস্থা কৰিব লাগে। আৰু তাৰ সমান্তৰালকৈ বানপানীত ক্ষতিগ্ৰস্ত যিসকল মানুহ তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু যিসকলৰ ভূমি মাটি বাৰী নদীয়ে উঠুৱাই লৈছে তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে, অৰ্থাৎ ভূমি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰ সমান্তৰালকৈ আপোনালোকে জানে নগাঁও জিলাত কিছুদিন পূৰ্বে আমাৰ দুজনকৈ সংখ্যালঘু যুৱক মাছমৰীয়া আছিলে। সেই যুৱক দুজনক বনকৰ্মীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিলে। আমি দাবী উত্থাপন কৰিছোঁ যিসকল বনকৰ্মীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়ালে তেওঁলোকক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু পৰিয়ালৰ ভিতৰত তেওঁলোক দুইজনেই যিহেতু উপাৰ্জন কৰি আছিলে, তেওঁলোক যিহেতু মৃত্যু হ'ল বনকৰ্মীৰ গুলীত, আমি দাবী উত্থাপন কৰিছোঁ মৃত পৰিয়ালক 10 লাখকৈ টকা ক্ষতিপূৰণ হিচাপে দিব লাগে। আৰু তাৰ সমান্তৰালকৈ সমগ্ৰ অসম কঁপাই যোৱা যি জাহাংগীৰ আলমৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ যিসকল দোষীক অচিৰেই গ্ৰেপ্তাৰ কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু জাহাংগীৰ আলমৰ পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ আমি দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। তাৰ লগতে বিভিন্ন সময়ত অসম চৰকাৰে সংখ্যালঘুসকলক টাৰ্গেট কৰি যি উচ্ছেদ কৰিলে আৰু উচ্ছেদ কৰাৰ পিছত কিছু সংখ্যক মানুহক হয়তো তেওঁলোকক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছিলে আৰু বহু সংখ্যক মানুহ এতিয়া মুকলি আকাশৰ তলত আছে। তেওঁলোককো পুনৰ সংস্থাপন অৰ্থাৎ তেওঁলোকক ভূমি পট্টা দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমি কেইবাটাও এই দাবী লৈ আজি আমি হালবাৰী মহকুমাৰ মাননীয় মহকুমাধিপতিৰ জৰিয়তে আমি যিহেতু স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ, আমাৰ স্মাৰক পত্ৰৰ পিছত যদি অসম চৰকাৰৰ ফালৰ পৰা এই আমাৰ দাবীসমূহ পূৰণ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমচুৱে বহি নাথাকে। সমগ্ৰ অসমতে গণতান্ত্ৰিকভাৱে ভয়ংকৰ কাৰ্যসূচী হাতত লোৱাৰ কাৰণে আমি প্ৰস্তুত থাকিম।